Assalamu alaikum everyone. বহুত দিন পিছত আৰু এটা ব্লগ লৈ আপোনালোকৰ মাজত আহিলো। স্পেশালি আজি হৈছে মোৰ মামাৰ ল'ৰাৰ বিয়া আৰু বিয়া উপলক্ষে ব্লগ এটা দিওঁ বুলি আপোনালোকক ভাবিলো। সো এয়া আছিল পেণ্ডেলখনৰ প্ৰথম গেট। या दादाक मेहंदी लगाई আছে मेहंदी आर्टिजने इमान धुनियाके मेहंदी आकी আছে আৰু দাদা লাজুকীয়া লৰাৰ নিচিনা একদম মনে মনে মেহেন্দি লগোৱা চাই আছে তো মেহেন্দি লগত আমি সবে মিলি বহুত এনজয় কৰিলো আৰু দাদাৰ বিয়া বুলি কথা লগতে সৰু সৰু বাচ্চাবিলাকে বহুত বেছি এনজয় কৰিছে আমাৰ আৰ্টিজনী আকৌ আমাৰ ভাগিনী হয় তাই ইমান বয়সত সৰু হ'লে ইমান ধুনীয়াকৈ মেহেন্দি আঁকে আৰু কি যে কমনো এয়া আছিল হালদি চেৰেমনি আমাৰ হালদি চেৰেমনিৰ মাজত প্ৰথমে মা আৰু কাকিহঁতে মেহেন্দি হালদি লগাই তো সেয়াই মোৰ আম্মাই আৰু আমাৰ আন্টি এজনীয়ে ধুনীয়াকৈ হালদি লগাই আছে আৰু দাদা লাজুকীয়া ল'ৰাৰ নিচিনা ইফাল চাই আছে আৰু লগতে দাদাৰ যিমানবিলাক ফ্ৰেণ্ড চাৰ্কল আছিলে সবেই সেম কালাৰৰ পাঞ্জাবী পিন্ধিছে তো সেম কালাৰৰ পাঞ্জাবী পিন্ধাৰ কাৰণে দেখিবলৈ কোনজন দৰা হয় ধৰিবই পৰা নাযায় গাইজ কি ক'ম আৰু সব আপোনালোকে দেখাই পাইছে তো হালদি চেৰেমনিটো আমি বহুত বেছি এনজয় কৰিলোঁ দাদাৰ বিয়া বুলি দাদাৰ ফ্ৰেণ্ডছ কেইটা জমি চাই আছিলে তো এয়া হালদি চেৰেমনিৰ পিছত আমাক একেবাৰে কলা চলা লগাই হালদি লগাই অৱস্থা বেয়া কৰি দিলে আৰু এয়া আছিল খানাৰ পেণ্ডেলটোত এতিয়ালৈকে খোৱা ষ্টাৰ্ট হোৱা নাই জাষ্ট কেটাৰিং ছাৰ্ভিচে টেবিল কেইটা ধুনীয়াকৈ সজাই ৰাখিছে খাবলৈ এতিয়ালৈকে কোনো অহা নাই তাৰপিছত সন্ধিয়া সময়ত মানে ফটকা ফুটোৱাৰ সময় আৰু সবেই যিমানবিলাক ল'ৰা আছিলে সবেই ফটকা ফুটাই আছিলে আৰু এইটো সেকেন্ড পেণ্ডেলৰ দৃশ্যটো দেখাইছোঁ আৰু এতিয়া আমাৰ দুলহা ৰাজা ওলাইছে দুলহান ৰাণীক আনিবৰ কাৰণে তো গাড়ী চাৰিওফালে ভৰি আছে আৰু আপোনালোকে দেখাই পাইছে এই আমাৰ দৰা ওলাই গৈ গাড়ীখনত উঠিব আৰু দুলহান ৰাণীক আনিবৰ কাৰণে যাব গাইজ তো এই আমাৰ দৰা গাড়ীত উঠিলে দৰাৰ গাড়ী এতিয়া যাব আৰু লগতে